উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে আজি এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে এৱাইডিএফৰ মুৰব্বী তথা আজমল ফাউণ্ডেশ্যনৰ সৰ্বা বদৰুদ্দিন আজমলে। হিচাপ কৰা নাই পहिले মোৰ হিচাপে তথাপিও 2.5 কোটি টকাৰ ওপৰত কেনে মই 3-4 দিনে মই নিজে ডাইৰেক্ট আপোনালোকে দেখিছে পেপাৰটা যে পইচা যায় না যায় কোনে পায় নাপায় পেকেট কোনে পায় নাপায় মই যিমান মানুহ ৰাস্তাত পাইছোঁ 99% আমাৰ নন মুছলিম ভাইসকল ফেমিলি মহিলাসকল ৰাতি 12টা বজালৈকে 500,000 যি পাৰোঁ মই দি আছোঁ 10%। এই ৰেচিঅ' হিচাপে মই প্ৰথম দিনে কৈছোঁ বোলে আমি মুছলিম এৰিয়াত 10% দিম এনে মানুহেই 10% 90% ইফালে দিব লাগিব এনে চবক দিয়া হৈ আছে। আমাৰ পাৰ্টিৰ প্ৰাইম মিনিষ্টাৰ আহিব লাগে, প্ৰাইম মিনিষ্টাৰে নহ'লেও 10,000 কোটি টকা পেকেজ গ্ৰহণ কৰিব লাগে, প্ৰাইম মিনিষ্টাৰে আমাৰ কি নাম নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে, এইসব কৰিব লাগে। পहिले আমি আগে দেখিছোঁ আগে বানপানী হৈছে মুছলিম এৰিয়াত যোৱাটো কোনো ছোৱালী পয়দা নহয়, এইবাৰ আমাৰ হিন্দু ভাইসকলৰ এৰিয়াত হৈছে যদি দুখ আছে না মনত এতিয়ালৈকেতো অহা নাই। কিমান ঘণ্টা লাগে প্ৰাইম মিনিষ্টাৰৰ 1 ঘণ্টা 1.5 ঘণ্টা হেলিকপ্টাৰ আহি যায় কেনাম আৰ্মি প্লেন আহি যায় 1 ঘণ্টা 1.5 ঘণ্টা ওলাই যায় আহিব পাৰিলে হয়। বোলে এতিয়ালৈকেতো আমি যদি প্ৰাইম মিনিষ্টাৰে মগজৰ ভিতৰত চিন্তাও কৰে সেইটোও পেপাৰ পত্ৰিকাত ওলাই যায়। এতিয়ালৈকে কোনো মগজত কাৰো অহা নাই, কোনো প্লানিঙত এইটো নাই। NGO we are running an NGO and NGO আমাৰ মেইন NGOৰ কাম হ'ল এডুকেশ্যন লাইনে আমি কাম কৰি আছোঁ। আমাৰ জগত দায়াত আছে ক'ত গ'ল এইটো 20 বিঘা মাটি দি দিছে। মই সুধিলোঁ কিমান টকা হ'বৰে বোলে 50 কোটি টকা কমচে কম হ'ব মাটিৰ দাম। আমি কৈছোঁ ঠিক আছে উইদিন 4 or 5 years আমাৰ লগত থাকিব। মই তেখেতৰ ঘৰৰ কালি গৈছোঁ আৰু পৰিও গৈছোঁ 2.5-3 ঘণ্টা থাকিছোঁ। ইয়াৰ প্লানিং মই কৈছোঁ বোলে এটলিষ্ট 4 বছৰ লাগিবই, 4 বছৰ লাগিবই কমপ্লিট কৰাৰ কাৰণে। হাজাৰ ল'ৰা ছোৱালী হ'ব আৰু সুপাৰ 40 ব্ৰাঞ্চ হ'ব, আমাৰ IS একাডেমিৰ ব্ৰাঞ্চ হ'ব। একেলগে মই আপোনালোকক জনাই বহুত ভাল পাম। কালি আমাৰ ট্ৰাষ্টিসকলে হস্পিটেলৰ ট্ৰাষ্টিসকলে ডিচিশ্যন লৈছে যদি আমি শিৱসাগৰত মই যদি মাটি দি দিব পাৰোঁ যেনেকুৱা আমাৰ দাদাই দিছে তে কমচে কম নহ'লেও 50 to 100 বেডৰ এটা চেৰিটেবল হস্পিটেল আমি ইয়াত দিম, বনাম চেৰিটেবল হস্পিটেল দিম। চেৰিটেবল হস্পিটেল মতলব 75% ফ্ৰী থাকিব, বাকীতো আৰু আপোনাৰ এম্বুলেঞ্চটো ঘূৰি থাকিব। যদি আপোনালোকৰ নজৰত কোনো জায়গা থাকে আপোনালোকে যাওক, আমাক কোনো অসুবিধা নাই, উই ৱেলকাম ইট। অ'কে। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।